তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব। আপুনি যদি সেই মানুহজনক বিচাৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰিব, তেনেহ'লে আইনাত নিজকে চাই লওক। মানুহ সফল তেতিয়া হয় যেতিয়া জগতক নহয় বৰঞ্চ নিজক সলনি কৰিবলৈ আৰম্ভ কৰে। আজি যদি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰি যোৱা, তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব। যিজন মানুহে মনৰ পৰা নিজকে সুখী বুলি নাভাবে, সেইজন মানুহ ৰাজপ্ৰসাদত থাকিলেও সুখী নহয়। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজত এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে। জীৱন যুদ্ধত হাৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। চেষ্টা ইমান শান্ত হৈ কৰা যাতে সফলতাই চিঞৰি আহে। আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি ভাগৰি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাৱে গঢ়ি লওক, যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব, সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা শিক্ষা লোৱাটো। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়, অসফল তেতিয়াই হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, সেইজনেও জয়লাভ কৰে যিজনে ভাবে যে মই জয়ী হ'ব পাৰিম। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰা, তেনেহ'লে অলপ বিশ্ৰাম লোৱা, কামটো কিন্তু এৰি নিদিবা। আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে, তেতিয়ালৈকে আপুনি বিফল নহয়। কেৱল তেওঁলোকৰ বাবেহে সকলো সম্ভৱ যিসকলে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু হৈ থাকে।